আজি হৈছে 24 জানুৱাৰী। আজি সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ হৈছে, যিহেতু এতিয়া আগন্তুক ২৬ৰ নিৰ্বাচন আহি আছে আৰু এতিয়া নিৰ্বাচনৰ এই যি কেইদিন আছে তাৰ আগমুহূৰ্তত এতিয়া নিজ নিজ দলক লৈ তেনেদৰে নিজৰ কোন সমষ্টিত কেনেদৰে দিব আৰু এইখিনিক লৈ সকলোৱে উৎকণ্ঠাৰে তেনেদৰে ৰৈ আছে আৰু সেইখিনি সকলোখিনি আলোচনা হৈ আছে। আৰু এইখিনি ক্ষেত্ৰত এতিয়া যিহেতু মিত্ৰতাৰ কথা আহি পৰিছে, তো এতিয়া মিত্ৰতাৰ ক্ষেত্ৰত আহি পৰিলত এতিয়া কথাটো হ'ল কি, ৩১ জানুৱাৰীৰ ভিতৰত, তো ৩১ জানুৱাৰীৰ ভিতৰত আসন ভাগ বটোৱা লৈ মন্তব্য কৰিছে ৰাইজৰ দলৰ। তেনেদৰে ৰাইজৰ দলৰ ফালৰ পৰা কৈছে যে যদি মিত্ৰতা হ'বলৈ হয় তেনেহ'লে ৩১ জানুৱাৰীৰ ভিতৰত সকলোখিনি আসন কেনেদৰে ক'ত কোন সমষ্টিত দিয়া হ'ব, কিমান আসন দিয়া হ'ব, এইখিনি ক্ষেত্ৰত লৈ ৩১ জানুৱাৰীৰ ভিতৰত জনাব বুলি তেনেদৰে কংগ্ৰেছক সেইখিনি কৈছে। ৰাইজৰ দলৰ ফালৰ পৰা সেইখিনি তেনেদৰে তেওঁলোকে মতামত ৰাখিছে। মুঠৰ ওপৰত ৩১ জানুৱাৰীতকৈ পিছ হ'ব নালাগে, মুঠৰ ওপৰত অতি সোনকালে হ'ব লাগে, কাৰণ কেলৈ ২৬ৰ নিৰ্বাচনলৈ আৰু বহুত বেছি দিন নাই। এতিয়া সকলোখিনি তেনেদৰে যুদ্ধকালীনভাৱে আমি কি কৰিব লাগিব, এতিয়া কামবিলাক কৰিব লাগিব বুলি তেনেদৰে সেইখিনি জনাইছে। নেক্সট খবৰ হৈছে ১৪ ফেব্ৰুৱাৰীৰ দিনা মুকলি হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং। আৰু এইখিনি ক্ষেত্ৰত আপোনালোকে গমেই পাইছে যে হয় ১৪ ফেব্ৰুৱাৰীৰ দিনা মুকলি হ'ব গুৱাহাটী আৰু উত্তৰ গুৱাহাটী যি সংযোগী দলং, সেইখিনি সংযোগী দলং আৰু সেইখিনি মুকলি কৰা হ'ব বুলি সেইখিনি জনাইছে। নেক্সট খবৰ হৈছে হিমন্ত বিশ্ব শৰ্মা ষড়যন্ত্ৰকাৰী, কেলেংকাৰী, নায়ক আখ্যা। তো সেইখিনি এতিয়া আগন্তুক ২৬ৰ নিৰ্বাচন আহি আছে আৰু এইখিনিক লৈ শাসকীয় আৰু বিৰোধী তেনেদৰে সেইখিনি তেওঁলোকৰ মাজত থাকে। আৰু এইখিনি আখ্যা দিছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ষড়যন্ত্ৰকাৰী, কেলেংকাৰী, নায়ক আখ্যা গৌৰৱ গগৈ ডাঙৰীয়া। গৌৰৱ গগৈ ডাঙৰীয়াই জনাইছে যে হিমন্ত বিশ্ব শৰ্মা ষড়যন্ত্ৰকাৰী আৰু কেলেংকাৰী, তেনেদৰে সেইখিনি তেওঁ এজন নায়ক, তো তেনেদৰে জনাইছে গৌৰৱ গগৈ ডাঙৰীয়াই। তো ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় মাননীয় মুখ্যমন্ত্ৰী মহোদয় দিব। আজি যদি গৌৰৱ গগৈ ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় কিবা এটা কৈছে, তো তেনেহ'লে কাইলৈ আকৌ মাননীয় মুখ্যমন্ত্ৰী মহোদয় গৌৰৱ গগৈ ডাঙৰীয়াৰ বিষয়ে তেনেদৰে ক'ব। নেক্সট খবৰ হৈছে দিল্লী আৰক্ষী জালত অসমৰ বহুৰূপী মহিলা। তো সেই মহিলাগৰাকীয়ে বহুত বেলেগ ধৰণৰ ব্যৱসায়ৰ সৈতে বা তেনেকুৱা ধৰণৰ কিবা ষড়যন্ত্ৰৰ সৈতে লিপ্ত হৈ আছিল। তো তেওঁক ধৰিলে, ধৰাৰ পাছত কি হ'ল, যিহেতু এতিয়া ২৬ জানুৱাৰী আহি আছে আৰু এইখিনি ক্ষেত্ৰত তালাচী চলি থাকে, তো তাত তেনেদৰে ধৰা পৰিলে। নেক্সট খবৰ হৈছে ৰোটাত ফুড এছ'চিয়েশ্যন প্লাণ্ট আৰু কোল টোলজাৰ আধাৰশিলা স্থাপন কৰে হাগ্ৰামা মহিলাৰে। তো হয় ৰোটাত ফুড এছ'চিয়েশ্যন প্লাণ্ট আৰু কোল ষ্ট'ৰেজৰ আধাৰশিলা স্থাপন কৰে হাগ্ৰামা মহিলাই। তেনেদৰে আজি সেইখিনি আধাৰশিলা স্থাপন কৰা দেখা যায়। নেক্সট খবৰ হৈছে GMCHত সম্পূৰ্ণ হ'ল লুনা ভদ্ৰাজৰ মৰণোত্তৰ পৰীক্ষা। তো আপোনালোকে যিহেতু গমেই পাইছে 102 যেনেদৰে যুৱতীগৰাকীক মহতিয়াই লৈ গ'ল, তাৰপিছত মৃত্যু হ'ল আৰু কেনেকুৱা ধৰণৰ কি পৰিস্থিতি হ'ল, আৰু আজি GMCHত সম্পূৰ্ণ হ'ল লুনা ভদ্ৰাজৰ মৰণোত্তৰ পৰীক্ষা। তো এইখিনি ক্ষেত্ৰত তদন্ত হৈয়ে আছে। নেক্সট খবৰ হ'ল এছআৰক কেন্দ্ৰ কৰি সমষ্টিয়ে সৃষ্টি হৈছে বেমেজালি। তো এছআৰক লৈ এতিয়া সমষ্টিয়ে তেনেদৰে সেইখিনি তেওঁলোকে সজাগতা সেইখিনি সভা তেনেদৰে অনুষ্ঠিত কৰিছে আৰু এতিয়া বেমেজালি সৃষ্টি হৈ পৰিছে তাত তেনেদৰে সেইখিনি এছআৰক লৈ। নেক্সট খবৰ হৈছে গৌৰৱ গগৈয়ে অসমখন ভাঙি মিয়ালেণ্ড কৰিব বিচাৰিছে। তো এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই যিবোৰ মন্তব্য ৰাখিছে, যেনেদৰে সেইখিনি তেওঁ প্ৰসংগ উল্লেখ কৰিছে, আগন্তুক ২৬ৰ নিৰ্বাচন এতিয়া যিহেতু আহি আছে আৰু নিজ নিজ দলৰ হৈ নিজে এইখিনি তেওঁলোকে সেইখিনি জনাই আছে। আৰু এইখিনি ক্ষেত্ৰত এতিয়া দিলীপ শইকীয়া ডাঙৰীয়াই জনাইছে যে গৌৰৱ গগৈয়ে অসমখন ভাঙি মিয়ালেণ্ড বনাব বিচাৰিছে। তো তেনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছে দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে যে গৌৰৱ গগৈয়ে অসমখন মিয়ালেণ্ড বনাব বিচাৰিছে। নেক্সট খবৰ হৈছে আজি জোনবিল মেলা অন্তিম দিন। তো আজি হৈছে জোনবিল মেলাৰ অন্তিম দিন আৰু গোবা দেওৰজা অমৰ বিলত সমূহীয়া মৎস্য চিকাৰ। তো আজি সেইটো পৰম্পৰা তেওঁলোকৰ সেইটো আছেই। আৰু আজি যিহেতু শেষৰটো দিন জোনবিল মেলা আৰু গোবা দেওৰজা অমৰ বিলত সমূহীয়া মৎস্য চিকাৰ তেনেদৰে আজি কৰা দেখা গৈছে সকলোখিনি লগ লাগি। নেক্সট খবৰ হৈছে পুনৰ নগাৰ অগ্ৰসাৰণক লৈ আতংকিত মৰিয়নি সীমান্তৰ বাসিন্দা। তো পুনৰ এতিয়া নগাই তেনেদৰে আগ্ৰাসনক লৈ যি আগ্ৰাসন কৰিছে বা তেনেদৰে আহিছে, তেওঁলোকক সেইখিনিক লৈ আতংকিত মৰিয়নি সীমান্তৰ বাসিন্দা, যিসকল মৰিয়নিত নাগালেণ্ড সীমান্তত আছে তেওঁলোক বাসিন্দা, তো তেওঁলোকক লৈ সেইখিনি তেওঁলোকৰ মাজত এতিয়া আতংকিত হৈছে আৰু যিহেতু এইখিনি ঘটনা হৈ থকা দেখা যায় মাজে মাজে। নেক্সট খবৰ হৈছে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাসহ 7জনকৈ প্ৰাক্তন নেতাই যোগদান কৰিব বিজেপিত। আৰু এইখিনি খবৰ আহি পৰিছে যে হয়
আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা সহ 7জনকৈ প্ৰাক্তন নেতাই যোগদান কৰিব বিজেপিত। নেক্সট খবৰ হৈছে এইবাৰ মঙ্গলদৈ শিৱ মন্দিৰত চুৰি। তো এতিয়া এই যি ৰাজ্যত চুৰিকাণ্ড সঘনাই হ'বলৈ ধৰিছে আৰু এতিয়া মঙ্গলদৈত এইবাৰ আজি যোৱা নিশা দেখা গ'ল যে মঙ্গলদৈত শিৱ মন্দিৰত চুৰি কৰিছে। দান পাতাৰ পৰা আদি কৰি তাত যিখিনি যেনেদৰে আছিলে সেইখিনি সকলো চুৰি কৰি লৈ গৈছে। নেক্সট খবৰ হৈছে শোণিতপুৰৰ গুদামঘাটত এছআৰ সন্দৰ্ভত বৃহৎ সজাগতা সভা। তো শোণিতপুৰত আজি দেখা গৈছে গুদামঘাটত এছআৰ সন্দৰ্ভত বৃহৎ সজাগতা সভা তেনেদৰে তেওঁলোকৰ মাজত সেইখিনি তেওঁলোকে আয়োজন কৰিছে। নেক্সট খবৰ হৈছে দ্বিতীয় বৈকুণ্ঠধামলৈ ৰূপান্তৰিত জামুগুৰিহাট। যিহেতু এতিয়া অধিৱেশনলৈ আৰু মাজত মাত্ৰ শ্ৰীমন্ত শংকৰদেৱ অধিৱেশনলৈ আৰু কেইটামান দিন আছে আৰু মাজত এই দিন থকা এইকেইদিনে আছে যিহেতু আৰু এতিয়া ভক্তৰ তেনেদৰে সেইখিনি প্ৰায় আগমন হৈছে বুলি ক'ব পাৰি। তো এতিয়া দ্বিতীয় বৈকুণ্ঠধামলৈ ৰূপান্তৰিত জামুগুৰিহাট। নেক্সট খবৰ হৈছে নিযুক্তি প্ৰক্ৰিয়া চলি থাকিব। নিযুক্তিৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে নিযুক্তি সেইখিনি বন্ধ নহয় আৰু পৰ্যায়ক্ৰমে নিযুক্তি তেনেদৰে হৈ থাকিব বিভিন্ন বিভাগত। আগন্তুক বিভাগত কোনোবা বিভাগত কেনেদৰে খালী আছে তাৰ ভিত্তিকে তেনেদৰে নিযুক্তি দিয়া হ'ব। নেক্সট খবৰ হৈছে 25 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব বিজেপি প্ৰাৰ্থী তালিকা। তো ফেব্ৰুৱাৰী 25ৰ পৰা আৰম্ভ হ'ব ক্ৰমান্বয়ে কোন সমষ্টিত কেনেদৰে দিয়া হয় আৰু এইখিনি ক্ষেত্ৰত সকলোৱে তেনেদৰে আলোচনাৰ ওপৰতে সেইখিনি ভিত্তি কৰি হ'ব আৰু এইখিনি ক্ষেত্ৰত জনাইছে দিলীপ শইকীয়া ডাঙৰীয়াই তেনেদৰে জনাইছে যে 25 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব বিজেপি প্ৰাৰ্থীৰ তালিকা। নেক্সট খবৰ হৈছে অসম চুক্তি 6 নং দফা ৰূপায়ণৰ দাবীত সৰব আছু। ফেব্ৰুৱাৰী ত্ৰিপাক্ষিক বৈঠকত অনুষ্ঠিত কৰাৰ দাবী সভাপতি উৎপল শৰ্মাই তেনেদৰে জানিবলৈ দিছে যে অসম চুক্তি 6 নং দফা ৰূপায়ণৰ দাবীত সৰব হৈছে আছু আৰু এইখিনি ক্ষেত্ৰত ফেব্ৰুৱাৰীত ত্ৰিপাক্ষিক বৈঠকত অনুষ্ঠিত কৰাৰ দাবী সভাপতি উৎপল শৰ্মা। নেক্সট খবৰ হৈছে মঙ্গলদৈত প্ৰতিবাদ মন্দিৰৰ দুৰ্বৃত্ত সন্ত্ৰাসক লৈ। তো এতিয়া মঙ্গলদৈত যিটো পৰিস্থিতি যেনেদৰে চুৰ হৈছে মন্দিৰত তেনেকুৱা ধৰণৰ যি এটা পৰিৱেশ সৃষ্টি কৰিছে আৰু এইখিনিক লৈ যি দুৰ্বৃত্ত সন্ত্ৰাস সৃষ্টি কৰিছে তাক লৈ আজি মঙ্গলদৈত তেনেদৰে প্ৰতিবাদ কাৰ্যসূচী তেওঁলোকে তেনেদৰে আগবঢ়াইছে আৰু এইখিনি প্ৰতিবাদ জনাইছে। নেক্সট খবৰ হৈছে বৰ্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপটত বিজেপি দলৰ থানবান অৱস্থা। তো এতিয়া যিটো বিজেপি দলৰ তেনেদৰে তেওঁলোকৰ অৱস্থা সেইটো থানবান হৈছে বুলি তেনেদৰে কৈছে। তো বৰ্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপটত বিজেপি দলৰ থানবান অৱস্থা এনেদৰে জনাইছে গৌৰৱ গগৈ ডাঙৰীয়াই বিজেপি দলৰ হৈ তেনেদৰে সেইখিনি তেওঁলোকক কৈছে যে দলটো এনেকুৱা ধৰণৰ হৈছে। নেক্সট খবৰ হৈছে ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰত্যাহ্বান। তো সেইখিনি তেওঁলোকে আগন্তুক 26 নিৰ্বাচনত কোনে কেনেদৰে খেলিব সেইখিনিক লৈ তেওঁলোকৰ মাজত সেইখিনি হৈছে প্ৰত্যাহ্বান। নেক্সট খবৰ হৈছে কলিয়াবৰৰ বামুণীত গড়ৰ আতংক। তো হয় কলিয়াবৰৰ বামুণীত গড়ৰ আতংক গড় তেনেদৰে সেইখিনি মুক্ত বিচৰণ কৰিছে আৰু এইখিনিক লৈ এতিয়া স্থানীয় যিসকল ৰাইজ আছে তেওঁলোকে আতংক সৃষ্টি হৈছে তেওঁলোকৰ মাজত আৰু এতিয়া তেওঁলোকে সেইখিনি মাজত তেওঁলোকৰ খেলি মেলি এটা সৃষ্টি হৈছে। নেক্সট খবৰ হৈছে আসন ভাগ বটোৱাৰ সন্দৰ্ভত মন্তব্য বিধায়ক অখিল গগৈ ডাঙৰীয়া। যিহেতু সেইখিনি আপোনালোকে গমে পাইছে যে 31 জানুৱাৰীৰ ভিতৰত তেওঁলোকৰ আসন ভাগ বটোৱাক লৈ সেইখিনি কৰিব সেইখিনি মন্তব্য আগবঢ়াইছে আৰু এইখিনি ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই জনাইছে যে 31 জানুৱাৰী আগে হ'ব লাগে। তেতিয়া এইখিনি যিহেতু এতিয়া 26 নিৰ্বাচনলৈ বহুত এটা বেছি দিন নাই, যদি সোনকালে নহয় তেনেহ'লে আমি বিৰোধীক কি কৰিব লাগিব পৰাজয় কৰাটোত অকণমান অসুবিধা হ'ব বা এইখিনি এনেদৰে এইখিনি তেওঁলোকে জনাইছে। নেক্সট খবৰ হৈছে PM কিষাণ অতি সোনকালে আপোনালোকে পাবলৈ গৈ আছে। ইয়াৰ বাবে আপোনালোকে কৃষক পঞ্জীয়ন যদি আপোনালোকে কৰা নাই অতি সোনকালে কৰি ল'ব, নহ'লে আপোনালোকে আগন্তুক সময়ত অকণমান অসুবিধা হোৱাৰ সম্ভাৱনা আছে। আৰু 20 ফেব্ৰুৱাৰীত অৰুণোদয় আঁচনি দিবলৈ গৈ আছে 5,000 টকাকৈ আপোনালোকে বহুত বেছি ভাল খবৰ। যদি আপোনালোকৰ এইখিনি আপোনালোকে তেনেহ'লে এতিয়াও আপোনালোকৰ এইখিনি যি অৰুণোদয় আঁচনি আপোনালোকে পোৱা নাই তেনেহ'লে নিশ্চয় আপোনালোকে এই 20 ফেব্ৰুৱাৰী দিনাখনেই পাব। তো আজি খবৰসমূহ এইখিনিয়ে জনালোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'ৰ আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ বাই।